নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে সোৰ্স অফ ইনকাম। আপোনাৰ সোৰ্স অফ ইনকাম কি হ'ব? বহুত মানুহক দেখিবলৈ পোৱা যায় হাতত টকা পইচা আছে, কিন্তু সি সঠিকভাৱে কি কামত আগবাঢ়িলে তেওঁ স্বাৱলম্বী হ'ব পাৰিব, লগতে তেওঁ এজন ছাকচেছফুল ব্যক্তি হ'ব পাৰিব, আৰু তেওঁ কেনেকৈ অৰ্থনৈতিকভাৱে তেওঁ সবল হ'ব পাৰিব, তেওঁ উপাৰ্জন কৰিব পাৰিব কেনেদৰে, কি কামৰ জৰিয়তে। বহুত মানুহক দেখা যায় হাতত লগ্ন তালিকালৈ ইপিনে সিপিনে যায়, বিশেষ ব্যক্তিবিলাকৰ ওচৰলৈ যায়, আৰু তেওঁলোকৰ লগ্ন কুণ্ডলীখন শ্ব' কৰে যে মই কি কামত লাগিম, যাৰ ফলত মোৰ লছ নহয়। আপোনাৰ হাতত 1000 টকা থাকিলেও বা লাখ টকা থাকিলেও বা কোটি টকা থাকিলেও আপুনি যদি সঠিক কামত লগাব নোৱাৰে, সেই টকা পইচা আপোনাৰ এনে অনৰ্থক গুচি যাব। যাতে আপোনালোকে সেইখিনি লছ নহয়, তাৰ সুবিধাৰ্থে আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ যে আপোনালোকৰ সোৰ্স অফ ইনকাম কি হ'ব। তাৰ বিষয়ে আপোনালোকে গম পাব যে আপোনালোকৰ লগত যদিহে আছে লগ্ন তালিকাখন, আপোনালোকে উলিয়াই ল'ব, আৰু আপোনালোকে চাব যে 11 নম্বৰ ঘৰত, আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিবলৈ পাইছে 11 নম্বৰ ঘৰ কোনটো, এইটোৱে ছিষ্টেম। এই 11 নম্বৰ ঘৰত যিটো সংখ্যা লিখা আছে, টোটেল ঘৰ আছে 12টা, 12টা ঘৰত 12টা সংখ্যা আছে 1ৰ পৰা 12লৈ, অৰ্থাৎ সেই 12টা ৰাশিৰ ইণ্ডেক্স কৰিছে যে এই সংখ্যাটোৰ সেই ৰাশিটো কি। এতিয়া আপোনালোকে গম পালে যে সেই আপোনাৰ লগ্ন তালিকাখনত থকা সেই 11 নম্বৰ ঘৰটোত কি সংখ্যা লিখা আছে, আৰু সেই সংখ্যা অনুসৰি সেই যি ৰাশি আৰু সেই ৰাশিৰ অধিপতি গ্ৰহ যি হয়, আৰু সেই অধিপতি গ্ৰহটো 12টা ঘৰৰ ভিতৰত যিকোনো এটা ঘৰত নিশ্চয় আছে, আৰু সেই ঘৰটো যিটো কাৰক তত্ত্ব, সেই জৰিয়তে আপোনাৰ সোৰ্স অফ ইনকামটো হ'ব। এতিয়া আপোনালোকক মই উদাহৰণস্বৰূপে ধৰি লওক, আপোনাৰ লগ্ন কুণ্ডলীখনত যিখন লগ্ন তালিকা, তাতে 11 নম্বৰ ঘৰত লিখা আছে ধৰি লওক 7। এতিয়া আপুনি জানিব লাগিব যে 7 নম্বৰ ৰাশিটো কি। 7 নম্বৰ ৰাশিটো হৈছে তুলা, আৰু সেই তুলা ৰাশিৰ অধিপতি হৈছে শুক্ৰ, উদাহৰণস্বৰূপে। আৰু সেই শুক্ৰ গ্ৰহ আপোনাৰ সেই 12টা ঘৰৰ ভিতৰত আছে ক'ত, আপোনালোকে চাওক। এতিয়া আপোনালোকক মই ইয়াৰ সম্পূৰ্ণৰূপে ক্ৰমান্বয়ে আপোনালোকক মই জনাব বিচাৰিছোঁ যে এই 12টা ঘৰৰ যি বৰ্ণন, এই 11 নম্বৰ ঘৰৰ ৰাশিৰ অধিপতি গ্ৰহ ধৰি লওক আৰম্ভণিৰ পৰা 1 নম্বৰ ঘৰত আছে। যদিহে 1 নম্বৰ ঘৰত আছে, আপোনালোকে জানি লওক যে আপোনাৰ যিটো সোৰ্স অফ ইনকাম, আপুনি স্বয়ংক্ৰিয়ভাৱে তাত থাকিব লাগিব। কাৰণ কিয়, 1 নম্বৰ ঘৰটো হৈছে তন, অৰ্থাৎ আমাৰ যি দেহ, আমাৰ যি শৰীৰ, মানে আপুনি উপাৰ্জন কৰিব লাগিব নিজে কষ্ট কৰি, যিটো কামত আপুনি নিজে স্বয়ংক্ৰিয়ভাৱে থাকিব লাগিব, তেতিয়াহে আপুনি উপাৰ্জন কৰিব পাৰিব। উদাহৰণস্বৰূপে তেনে ধৰি লওক, এটা হৈছে মডেলিং, ফেশ্বন ডিজাইন, অভিনয়, এইবিলাকত আপোনালোকে স্বয়ংক্ৰিয়ভাৱে নিজে থাকিব লাগিব যিটো কাম। ঠিক তেনেকৈ আপোনাৰ ব্যৱসায় হ'ব পাৰে, বা আপোনাৰ অন্যান্য গ্ৰহৰ সেই ফালৰ পৰা যদি চাবলৈ যায় আপোনাৰ চাকৰি হ'ব পাৰে। সেই সূত্ৰে আপুনি স্বয়ংক্ৰিয়ভাৱে থাকিব লাগিব। আৰু যিজন ব্যক্তিৰ 11 নম্বৰ ঘৰৰ অধিপতি গ্ৰহ 1 নম্বৰ ঘৰত থাকে, তেওঁ জন্মগত হিচাপে তেওঁ বহুত ধনী মানুহৰ ঘৰতো জন্ম ল'ব পাৰে, তেওঁ পৈতৃক সম্পত্তি হিচাপে তেওঁ বহুত বস্তু পাব পাৰে, কিন্তু তথাপি সেই মানুহজনৰ বা সেই ব্যক্তিজনৰ মনত এটা থাকিব যে মই মোৰ নিজৰ ফালৰ পৰা মই কেনেকৈ মোৰ নিজৰ উপাৰ্জন নিজে ল'ব পাৰোঁ। আৰু যদিহে কোনোবা এজন ব্যক্তি 11 নম্বৰ ঘৰৰ অধিপতি গ্ৰহ 1 নম্বৰ ঘৰত যদি আছে, লাগিলে তেওঁ দৰিদ্ৰ ঘৰতে তেওঁ জন্ম লওক, তেওঁ নিজৰ কষ্ট কৰি নিজৰ চেষ্টাৰে তেওঁ জীৱনত উন্নতি কৰিব পাৰিব, আৰু সেই ব্যক্তিজনে জীৱনত এটা বিশেষ এটা স্থান ল'ব পাৰিব সমাজৰ আগত। এতিয়া আহোঁ 2 নম্বৰ ঘৰ। 2 নম্বৰ ঘৰত যদিহে একাদশ ঘৰৰ অধিপতি গ্ৰহ থাকে,
2 নম্বৰ ঘৰটো হৈছে ধনৰ ঘৰ। লগতে সেই ব্যক্তিজনৰ মুখেৰে ওলোৱা যিবিলাক বাক্য, যিবিলাক কথা, সেই কথা বতৰাৰ জৰিয়তে য'ত তেওঁ লেকচাৰ দিব পাৰিব, মানে তেওঁ যিমানে কথা ক'ব সিমানে তেওঁ উপাৰ্জন হ'ব। তেওঁৰ যিটো বাণী, তেওঁ এনেকুৱা ধৰণৰ কিছুমান কথা ক'ব যাৰ ফলত সেই ব্যক্তিজনৰ সেইবিলাক কথাক লৈ মানুহ ইমপ্ৰেছ হ'ব, যাৰ ফলত সেই মানুহজনক বিশেষ এটা স্থান দিব সমাজত, আৰু তাৰ জৰিয়তে সেই ব্যক্তিজনে উপাৰ্জন কৰিব পাৰিব। এতিয়া হওঁ 3 নম্বৰ ঘৰত। 3 নম্বৰ ঘৰটোৰ যিটো কাৰক তত্ত্ব হৈছে এজন ব্যক্তিতকৈ সৰু ভাইটি বা ভনীয়েক, অৰ্থাৎ সহোদৰ, যিখিনি সৰু। আৰু লগতে এইটো হৈছে শ্বৰ্ট ট্ৰেভেল। আৰু এই যিটো কাৰক তত্ত্ব এই 3 নম্বৰ ঘৰৰ, সেইটো হৈছে ইকনমিকেলি যিটো টকা পইচাৰ যিটো লেনদেন। আপুনি যদিহে টকা পইচা লেনদেনৰ কাম কৰে, সেইটো আপোনাৰ বেংক হ'ব পাৰে বা তেনেকুৱা ধৰণৰ য'ত মানে টকা পইচা লেনদেন চলে, তাত আপোনাৰ উন্নতি আছে। যেনে ধৰি লওক উদাহৰণস্বৰূপে আজিকালি দেখিবলৈ পোৱা যায় যে যিবিলাক জেগাত বেংক বা তেনেকুৱা ATM বা তেনেকুৱা সুবিধা যদি নাই, তাতে কিছুমান সৰু চেণ্টাৰ খুলি লোৱা দেখা যায়, যাৰ ফলত এই টকা পইচা লেনদেনৰ ফলত এজন ব্যক্তিয়ে তাৰ পৰা এটা কমিশ্যন লাভ কৰে। ঠিক তেনেকুৱা ধৰণৰ কামৰ জৰিয়তেও সেই ব্যক্তিজনে তেওঁ চ'ৰ্চ অফ ইনকাম এটা ল'ব পাৰে। লগতে শ্বৰ্ট ট্ৰেভেল, সেই ব্যক্তিসকলে যিমান পাৰে সিমান শ্বৰ্ট ট্ৰেভেল কৰিব পাৰে। শ্বৰ্ট ট্ৰেভেল কৰিলে তেওঁলোকৰ তাৰ পৰা যথেষ্টখিনি উপাৰ্জন আহিব। এতিয়া হ'ল 4ৰ্থ ঘৰ। 4ৰ্থ ঘৰটোৰ তাৰ যিটো কাৰক তত্ত্ব, সেই কাৰক তত্ত্বটো হৈছে আপোনাৰ মাতৃ। লগতে আপোনাৰ যিবিলাক সা সম্পত্তি, গাড়ী ঘোঁৰা, ঘৰ দুৱাৰ, সেইবিলাক কামৰ লগতো আপুনি যদিহে যোগাযোগ ৰাখে, তেন্তে আপোনাৰ নিশ্চয় উপাৰ্জন হ'ব। আৰু আপোনাৰ উপাৰ্জনৰ ক্ষেত্ৰত আপোনাক যথেষ্ট পৰিমাণে সহায় কৰিব আপোনাৰ মাতৃ। আৰু মাতৃৰ দৰে যিসকল মহিলা আছে, তেওঁলোকৰ দ্বাৰাও আপুনি জীৱনত উন্নতি কৰিব পাৰিব। লগতে আপুনি যদিহে এটা ঘৰ কিনি তাক যদি বিক্ৰী কৰে বা গাড়ী ঘোঁৰাৰ যদিহে আপোনালোকে বিজনেছ কৰিব পাৰে বা তেনেকুৱা ধৰণৰ কামতো আপুনি উপাৰ্জন কৰিব পাৰিব। মাটি বাৰী, ঘৰ দুৱাৰ, গাড়ী ঘোঁৰাৰ লগত সম্পৰ্ক ৰাখক। তাৰ লগত সম্পৰ্ক ৰাখি আপুনি এটা ব্যৱসায় কৰক, তাত আপুনি যথেষ্ট পৰিমাণে আপুনি উপাৰ্জন লাভ কৰিব পাৰিব। এতিয়া আহোঁ 5 নম্বৰ ঘৰ। এই 5 নম্বৰ ঘৰৰ কাৰক তত্ত্ব হৈছে শিক্ষা, আপোনাৰ সন্তান, আৰু লগতে আকস্মিক ধন প্ৰাপ্তিৰ যোগ। যদিহে আপোনাৰ 11 নম্বৰ ঘৰৰ অধিপতি গ্ৰহ 5 নম্বৰ ঘৰত আছে, তেন্তে আপুনি আপোনাৰ সন্তান জন্ম হোৱাৰ পিছত আপুনি লাভ কৰিব পাৰিব। আৰু আপোনাৰ সেই সন্তানেও আপোনাক আপোনাৰ জীৱনত ধন টকা পইচা উপাৰ্জন কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰিব। আৰু লগতে আপুনি যদিহে শিক্ষাৰ লগত সম্বন্ধ ৰাখি যদিহে আপুনি কিবা কাম কৰে, তাত আপোনাৰ যথেষ্ট পৰিমাণে লাভ হ'ব। আৰু ইয়াতে আপোনাৰ আকস্মিক ধন প্ৰাপ্তিৰ যুগৰ ক্ষেত্ৰতো এই 5 নম্বৰ ঘৰটোৰ দ্বাৰাই আপোনালোকে চাব পাৰে। আৰু ইয়াত শ্বেয়াৰ মাৰ্কেট, গেম্বলিং অৰ্থাৎ জুৱা, বাজি, শ্বেয়াৰ মাৰ্কেটৰ এই দুটা ধৰণৰ যিবিলাক মানে কাম এই ঘৰটোৰ পৰাই দেখিবলৈ পোৱা যায়। যদিহে 5 নম্বৰ ঘৰত একাদশ ঘৰৰ অধিপতি গ্ৰহ থাকে, তেন্তে তেওঁলোকে এইবিলাক কামত লাভ কৰিব পাৰে। কিন্তু আপোনালোকক মই এটা কথা কওঁ, এই যি 3টা কামৰ কথা ক'লোঁ, জুৱা, বাজি, শ্বেয়াৰ মাৰ্কেট, এইটোত মই আপোনালোকক ইমপ্ৰেছ কৰিবলৈ নাযাওঁ। কাৰণ কিয়, এইটো আপোনালোকৰ নিজা নিজা সিদ্ধান্ত। আপোনালোকে ইয়াক কেনেদৰে ব্যৱহাৰ কৰে, কেনেকৈ আপোনালোকে চিন্তাধাৰাত আনে, এইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু এই ক্ষেত্ৰত মই আপোনালোকক ইমপ্ৰেছ কৰিবলৈ নাযাওঁ, কাৰণ এইবিলাক কাম ভাল কথা নহয়। জুৱা, সদায় জুৱাই অহাটো বহুত কম সংখ্যক দেখিবলৈ পোৱা যায়। যদিহে আপোনাৰ এই 5 নম্বৰ ঘৰত নাকাৰাত্মক যদিহে দৃষ্টি থাকে, তেতিয়াতো আপোনাৰ কথাই নাই, আপোনাৰ লাভৰ ক্ষেত্ৰত আপোনাক লছ কৰি পেলাব।
আপোনাৰ ছাকচেছ হ'ব নোৱাৰে। এতিয়া আহোঁ 6 নম্বৰ ঘৰ। 6 নম্বৰ ঘৰৰ কাৰকতত্ব হৈছে শত্ৰু। 6 নম্বৰ ঘৰৰ উদ্দেশ্য হৈছে, ইয়াৰ বিষয়বস্তু হৈছে শত্ৰু। আৰু এই 6 নম্বৰ ঘৰত 11 নম্বৰ ঘৰৰ অধিপতি গ্ৰহ যদি থাকে, তেন্তে আপুনি ইয়াত শত্ৰুৰ পৰাও আপুনি লাভ কৰিব পাৰিব। শত্ৰুৰ পৰাও আপুনি লাভান্বিত হোৱা দেখিবলৈ পোৱা যাব। আমাৰ শত্ৰু কোন? ঋণ, ব্যাধি, কোৰ্ট কাছাৰী, এইবিলাক শত্ৰু। আৰু বিভিন্ন ধৰণৰ শত্ৰু মানুহৰ প্ৰত্যেকজন ব্যক্তিৰ থাকেই, বেলেগ বেলেগ উদ্দেশ্যৰে বেলেগ বেলেগ ধৰণৰ। আৰু এই ব্যক্তিসকলক, যিসকল ব্যক্তিৰ 11 নম্বৰ ঘৰৰ অধিপতি গ্ৰহ 6 নম্বৰ ঘৰত থাকে, দেখিবলৈ পোৱা যায় যে ঔষধ পাতিৰ লগত, হস্পিটেল, মেডিচিন, লগতে উকিল, লগতে প্ৰশাসনৰ লগত সম্বন্ধ থকা বা তেনেকুৱা ধৰণৰ যিসকল মানে শত্ৰুৰ লগত সম্বন্ধ থকা বস্তু, সেইবিলাক বস্তুৰ লগত সম্বন্ধ থাকিলে উপাৰ্জন আপোনাৰ নিশ্চিত। সেইটো আপোনাৰ চ'ৰ্চ অফ ইনকামৰ লগত আপুনি ইয়াক সংযোগ কৰিব পাৰে। খুব শ্বৰ্টকৈ ক'লো কথাটো, আপোনালোকে নিশ্চয় গম পাইছে। এতিয়া আহোঁ 7 নম্বৰ ঘৰ। 7 নম্বৰ ঘৰ অৰ্থাৎ সপ্তম ঘৰৰ ইয়াৰ যি কাৰকতত্ব হৈছে আপোনাৰ ব্যৱসায়, আপোনাৰ বিবাহ, আপোনাৰ পত্নী আৰু যিসকল নাৰীৰ বিশেষকৈ, তেওঁলোকৰ পৰাও আপোনালোকে যথেষ্ট পৰিমাণে উন্নতি কৰিবলৈ দেখিবলৈ পোৱা যাব। আপুনি যেতিয়াই বিবাহ পাশত আবদ্ধ হ'ব, তাৰ পিছতেই আপোনাৰ উন্নতিও দেখাবলৈ পোৱা যায়। কাৰণকৈ কিছুমান ব্যক্তিক দেখা যায় যে এনে বাকী সময়খিনিত একো উপাৰ্জন নাই, নৰ্মেলি চলি আছে। কিন্তু যেতিয়া তেওঁ বিবাহ পাশত আবদ্ধ হ'ল আৰু সেই পত্নীগৰাকী যেতিয়া সেই ব্যক্তিজনৰ ঘৰলৈ আহি স্থান ল'লে, তেতিয়াৰ পৰা সেই ব্যক্তিজনৰ জীৱনত উপাৰ্জন আৰম্ভ হয় আৰু চ'ৰ্চ অফ ইনকামটো অট'মেটিক খোল খাই যায়। লগতে বিজনেছ, যদিহে তেওঁ ব্যৱসায় কৰে আৰু সেই ব্যৱসায় ক্ষেত্ৰত যদিহে তেওঁ যিগৰাকী পত্নী, সেই পত্নীয়ে যদিহে সহায় কৰে, তেন্তে আৰু কথাই নাই, জীৱনত বহুতখিনি উন্নতি কৰিবলৈ পাৰিব। আৰু তেওঁ এইটোও ক'ব পাৰে যে তেওঁ নিজৰ পত্নীৰ লগত শ্বেয়াৰত বিজনেছ কৰিব পাৰে। এইটো ইণ্টাৰেষ্টিং কথা। সদ্যহতে দেখিবলৈ পোৱা যায় যে নিজৰ পত্নীৰ লগত কোনেনো শ্বেয়াৰত বিজনেছ কৰে, কিন্তু নহয়। আপুনি আপোনাৰ জীৱনত উন্নতি কৰিবলগীয়া হ'লে, আপোনাৰ যদি সেই 11 নম্বৰ ঘৰৰ অধিপতি গ্ৰহ 7 নম্বৰ ঘৰত আছে, আপুনি এইখিনি কৰিলে আপোনাৰ লাভ আছে। এতিয়া আহোঁ 8 নম্বৰ ঘৰ। 8 নম্বৰ ঘৰ হৈছে চিক্ৰেট, মিষ্টেৰিয়াছ, যিটো বস্তু সহজে পোৱা নাযায়, গোপন বস্তু। এই 8 নম্বৰ ঘৰৰ যিটো কাৰকতত্ব এনেধৰণৰ। যদিহে আপোনাৰ 11 নম্বৰ ঘৰৰ অধিপতি গ্ৰহ 8 নম্বৰত আছে, আপুনি নিশ্চয় মন কৰিব যে কিছুমান ব্যক্তিয়ে মাটিৰ তলত হোৱা বস্তুৰ লগত সম্পৰ্ক ৰাখি ব্যৱসায় কৰিলে তেওঁ লাভ নিশ্চয়কৈ পায় আৰু তেওঁ উন্নতিও হয়। যদি আপোনাৰ হাতত টকা পইচা অলপ কম আছে, যদিহে আপুনি মাটিৰ তলত হোৱা বস্তুৰ লগত আপুনি যদি ব্যৱসায় কৰিব বিচাৰিছে, তেনে কিছুমান শাক চব্জি আছে, যেনে ধৰক আলু, কচু, পিঁয়াজ, নহৰু, আদা, হালধি। আপুনি এইবিলাকৰ এটা ষ্টক ষ্টাৰ্ট কৰক বা এইবিলাকৰ লগত সম্বন্ধ ৰাখি আপুনি এটা ব্যৱসায় কৰক। আপুনি যথেষ্ট উন্নতি কৰিব পাৰিব। পিছত আপোনাৰ হাতলৈ যেতিয়া ধন টকা পইচা আহিব, তেতিয়া আপুনি মাটিৰ তলত হোৱা বস্তু আৰু বহুত আছে, যেনে যিবিলাক ৰত্ন, খনিজ দ্ৰব্য, খাৰুৱা তেল, ডিজেল, পেট্ৰল, কেৰাচিন, কয়লা, এনেধৰণৰ আৰু বহুত আছে, সোণ, ৰূপ আৰু বহুত দামী দামী বস্তু আছে। এইবিলাকৰ লগত আপুনি যদিহে ব্যৱসায় কৰে, আপুনি চ'ৰ্চ অফ ইনকাম হিচাপে আপুনি যদিহে লয়, তেন্তে আপুনি জীৱনত বহুত উন্নতি কৰিব পাৰিব। এতিয়া আহোঁ 9 নম্বৰ ঘৰ। 9 নম্বৰ ঘৰৰ কাৰকতত্ব হৈছে, এয়া হৈছে আপোনাৰ লগ্ন তালিকাৰ ভাগ্যৰ ঘৰ, আপোনাৰ ভাগ্যৰ ভাৱ। এই ঘৰটো হৈছে আপোনাৰ যি পিতা। এতিয়া আপোনালোকক ক'বলৈ যাওঁ যে 9 নম্বৰ ঘৰত যদিহে আপোনাৰ 11 নম্বৰ ঘৰৰ অধিপতি গ্ৰহ থাকে, তেন্তে আপুনি আপোনাৰ পিতৃৰ পৰা আপুনি পৈতৃক সম্পত্তি লাভ কৰিব। আপুনি আপোনাৰ জীৱনত আপুনি যদিহে পিতৃৰ পৰা বিশেষ পৰামৰ্শ লৈ আপুনি যদিহে জীৱনত কিছুমান কাম কৰে, আপুনি ছাকচেছ হ'বই হ'ব। আৰু এইটো হৈছে আপোনাৰ ভাগ্যৰ ঘৰ। আপোনাৰ ভাগ্যই আপোনাক নিশ্চয়কৈ
লগ দিবই দিব। ইয়াত কোনো অন্য কথা নাই। খুব সহজভাৱে আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ। ধৰ্মীয় অনুষ্ঠানৰ লগত যদিহে সম্পৰ্ক ৰাখি কাম কৰে, তাত আপোনালোকৰ উন্নতি আছে। শিক্ষাৰ লগত আপুনি যদিহে কাৰোবাক খুব ভালভাৱে এটা গাইডেঞ্চ দিব পাৰিছে, তাতো আপোনাৰ যথেষ্ট উন্নতি আছে। এতিয়া আহোঁ 10 নম্বৰ ঘৰ। 10 নম্বৰ ঘৰৰ কাৰক তত্ত্ব হৈছে আপোনাৰ কৰ্মৰ ঘৰ। সেই 10 নম্বৰ ঘৰৰ যিটো কাৰক তত্ত্ব আপোনাৰ ভাগ্য আৰু আপুনি আপোনাৰ পিতৃৰ পৰা পোৱা পৈতৃক সম্পত্তিৰ ক্ষেত্ৰতো ইয়াত দেখুৱায়। আৰু আপোনাৰ যিটো কৰ্মৰাজি, সেই কৰ্মৰাজিত আপুনি চাই আপুনি চৰকাৰী খণ্ডতো আপুনি কাম পাব পাৰে। লগতে আপুনি যদিহে ৰাজনীতিৰ লগত যদিহে সম্পৰ্ক ৰাখে, তাতো আপোনাৰ যথেষ্ট উন্নতি আছে। কাৰণ কিয় এই 10 নম্বৰ ঘৰটো হৈছে ৰাজনীতিৰ লগত সম্পৰ্ক ৰখা, চৰকাৰৰ লগত সম্বন্ধ ৰখা। কাৰণ কিয় এইটো হৈছে আপোনাৰ কৰ্মৰ ঘৰ। আপুনি এইকেইটা বস্তুৰ লগত আপুনি যদিহে সম্পৰ্ক ৰাখে, তেন্তে আপোনাৰ নিশ্চয় উন্নতি হ'ব। আৰু ইয়াত আপুনি আপোনাৰ চ'ৰ্চ অফ ইনকাম আপুনি বাছি ল'ব পাৰিব। ৰাজনীতিৰ ক্ষেত্ৰত আপুনি যথেষ্ট এটা স্থান ল'ব পাৰিব, উন্নতি আছে তাত আপোনাৰ। এতিয়া হওঁ 11 নম্বৰ ঘৰ। 11 নম্বৰ ঘৰৰ অধিপতি গ্ৰহ যদিহে 11 নম্বৰত থাকে, অৰ্থাৎ আপুনি আপোনাৰ ঘৰত যদিহে থাকে, আপুনি বহুত উন্নতি কৰিব পাৰিব। কাৰণ কি ইয়াত আপুনি স্বাধীন চিন্তাভাৱে সকলো কাম কৰিব পাৰিব। নিজৰ ঘৰত থাকি মানুহে যিকোনো কাম কৰিব পাৰে। শুদ্ধভাৱে যদিহে কৰে আপুনি যথেষ্ট উন্নতি কৰিবলৈ পাৰিব। আৰু ইয়াত আপোনাক সহায় কৰিব আপোনাতকৈ যিখিনি ডাঙৰ ককাই ভাই, বাই ভনী, আপোনাৰ যিখিনি বাইদেউ, আপোনাৰ যি দাদা, তেওঁলোকে আপোনাক যথেষ্ট সহায় কৰিব। আৰু আপোনাৰ বন্ধুসকলেও আপোনাক উন্নতিৰ ক্ষেত্ৰত বহুত সহায় কৰিব, আপোনালোকে চিন্তা কৰিব নালাগে। এতিয়া আহোঁ সদশেষত 12 নম্বৰ ঘৰ। 12 নম্বৰ ঘৰ হৈছে ব্যয় ঘৰ। লং ট্ৰেভেল, বিদেশ যদিহে আপোনাৰ 11 নম্বৰ ঘৰৰ অধিপতি গ্ৰহ 12 নম্বৰত থাকে, তেন্তে ই আপোনাক ইণ্ডিকেট কৰিছে যে আপুনি আপোনাৰ জন্ম ঠাইৰ পৰা আপুনি দূৰলৈ যাওক। জন্ম হোৱা স্থানত থাকিলে আপোনাৰ উন্নতি একদম কম আছে। যদিহে আপুনি উন্নতি কৰিবলৈ বিচাৰিছে, এটা চ'ৰ্চ অফ ইনকাম বিচাৰি, তেন্তে আপুনি আপোনাৰ জন্ম ঠাইৰ পৰা আপুনি আঁতৰত যাওক। আপুনি লং ট্ৰেভেল কৰক। যিমান আপুনি লং ট্ৰেভেল কৰিব, দীঘলীয়া ভ্ৰমণ কৰিব, তাত আপোনাৰ লাভ আছে। অৰ্থনৈতিকভাৱে আপুনি যথেষ্ট সবল হ'ব পাৰিব। আৰু এটা কথা কওঁ, জন্মস্থানৰ পৰা ইয়াত এটা বিশেষ টপিক এটা সোমাইছে, সেইটো যে বিদেশ। এইটো ক'বলৈ বিচৰা নাই যে আপুনি আপোনাৰ যিখন দেশ, সেই দেশখন এৰি আপুনি বাহিৰ যাওক। সেইটো ক্ষেত্ৰতো আপোনাৰ খুবেই ভাল যোগ আছে। কিন্তু আপুনি যদিহে যিখন দেশত আছে, সেই দেশখনৰ বাহিৰে যদি আপুনি যাব পাৰে, তেন্তে আপুনি 300 পৰা 500 কিলোমিটাৰমান দূৰত গৈও আপুনি আপোনাৰ চ'ৰ্চ অফ ইনকামৰ ক্ষেত্ৰত আপুনি তাত লাগিব পাৰে। তাত আপোনাৰ উন্নতি আছে, আপুনি যথেষ্ট উন্নতি কৰিব পাৰিব এইটো ক্ষেত্ৰত। আজিলৈ ইমানেই। ইয়াতে বিশেষ তথ্যখিনি আপোনালোকক মই যিমান পাৰে সিমান শ্বৰ্টকৈ খুব সৰলভাৱে বুজাবলৈ চেষ্টা কৰিলোঁ। যদি ক'ৰবাত কিবা আশোৱা থাকে, নিশ্চয় মোক আপোনালোকে কমেণ্ট কৰি জনাব। যদিহে আপোনালোকে লাভ কৰা নাই বা আপোনালোকৰ হাতত যদিহে আপোনালোকৰ লগ্ন তালিকাখন নাই, তেন্তে আজিকালি অনলাইনত এনে কিছুমান বহুতো এপ আছে, যাৰ জৰিয়তে আপোনালোকে সেইখন উলিয়াই ল'ব পাৰে অনলাইন ফ্ৰী। আৰু যদিহে আপোনালোকে এই ক্ষেত্ৰত কিবা কনচাল্ট কৰিবলগীয়া হয়, তেন্তে এই ভিডিঅ'ৰ যিটো ডিছক্ৰিপশ্যন, তাত মোৰ মোবাইল নম্বৰ আছে। তাত আপোনালোকে এবাৰ যোগাযোগ কৰি জানি ল'ব পাৰিব। আৰু লগতে আপোনালোকৰ পাৰ্চনেল জন্মকুণ্ডলীখন যদিহে বনাব বিচাৰিছে বা এনালাইচিছ কৰিব বিচাৰিছে, মোক এবাৰ যোগাযোগ কৰিব লাগিব। যোগাযোগ কৰিলে আপোনালোকৰ সম্পূৰ্ণ তথ্য আপোনালোকক মই নিশ্চয় অতি সোনকালে দিম। আৰু যদি সম্বন্ধীয় যদি কিবা প্ৰশ্ন থাকে, তেন্তে আপোনালোকে মোক কমেণ্ট কৰক এই ভিডিঅ'ৰ তলত, আৰু আপোনালোকৰ প্ৰশ্নৰ উত্তৰ খুব সোনকালে দিবলৈ আমি চেষ্টা কৰিম। পুনৰ লগ পাম এটা ভিডিঅ' লাগিলে। ধন্যবাদ।